গুড মৰ্ণিং শ্ৰোতা বন্ধুসকল, আপোনালোকক আজি দিনটোৰ একেবাৰত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি বুধবাৰ, ইংৰাজী মাহৰ 24 জুলাই 2024, অসমীয়া মাহৰ আজি 7 শাওন, তৃতীয়া তিথি, শতভিষা নক্ষত্ৰ। সূৰ্য উদয় হ'ব 5:05 আৰু সূৰ্য অস্ত যাব 6:20। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশি ফলবোৰ। শ্ৰোতা বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। আহক শ্ৰোতা বন্ধুসকল, চাই লওঁ আজিৰ দিনটোৰ ৰাশি ফলবোৰ। আহক শ্ৰোতা বন্ধুসকল, পোনপ্ৰথমে চাই লওঁ মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। আজি কেৰিয়াৰ সম্পৰ্কে মনোৰম ফলাফল প্ৰদান কৰিব। উপাৰ্জনৰ নতুন উৎস বিকশিত হোৱাৰ সম্ভাৱনা আছে। চাকৰিটোত আপোনাৰ পচন্দ অনুসৰি কামৰ বোজা পাবলৈ আপুনি উৎসাহিত হ'ব। আপুনি ঘৰৰ বাবে কিছুমান অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিব পাৰে। পৰিয়ালৰ কিছুমান কাৰ্যসূচী সম্পৰ্কে আলোচনা হ'ব পাৰে। শ্ৰোতা বন্ধুসকল, মেঘ ৰাশিৰ আজি দিনটো চালে দেখা পাইছোঁ যে মেঘ ৰাশিৰ লোকসকলক কৈছে তেওঁলোকে নিজৰ কেৰিয়াৰ সম্পৰ্কে অতি ভাল ফলাফল প্ৰদান কৰিব বুলি কৈছে। অৰ্থাৎ আজি আপোনালোকৰ কেৰিয়াৰ সম্পৰ্কে ভাল দিন বুলি কৈছে। উপাৰ্জনৰ ক্ষেত্ৰতো নতুন উচ্চ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। নতুন নতুন পথ আপুনি পাব পাৰে। চাকৰিৰ ক্ষেত্ৰতো নিজৰ পচন্দ অনুসৰি কাম কৰিবলৈ আপুনি পাব, যিটো কাম আপুনি উৎসাহিতভাৱে কৰিব বুলি কৈছে। লগতে কৈছে যে আজিৰ দিনটোত হয়তো আপোনাৰ ঘৰুৱা কিছুমান সামগ্ৰী আপুনি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। পৰিয়ালৰ কিছুমান কাৰ্যসূচী সম্পৰ্কেও আপুনি আলোচনা কৰিব। অৰ্থাৎ পৰিয়াল এখনৰ ঘৰ পৰিচালনা কৰা দায়িত্বৰ উপৰিও কিছুমান কাম কাজ থাকে আৰু সেই কাম কাজ সম্পৰ্কে আলোচনা বিলোচনাৰ ক্ষেত্ৰত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে বা পৰামৰ্শ দিবলগীয়া হ'বও পাৰে বুলি কৈছে। শুভ ৰং হৈছে হালধীয়া আৰু শুভ নম্বৰ হৈছে 22। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। শ্ৰোতা বন্ধুসকল, ইয়াত ইংৰাজীত লেমন কালাৰ হৈ আছে, এইটো য়েল্ল' কালাৰ হ'ব লাগিছিল, টাইপিং মিষ্টেক হৈছে। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশি ফল। ৰাশি ফলটো হৈছে বৃষ ৰাশি। ৰাজনীতিৰ সৈতে জড়িত লোকসকলে উচ্চ পদত অধিষ্ঠিত হ'ব পাৰে। যিমান সম্ভৱ সোনকালে গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাটো অতি লাভজনক হ'ব। মানুহবোৰ আপোনাৰ সৃষ্টিশীলতাৰ দ্বাৰা আকৰ্ষিত হ'ব। আজি আপুনি আপোনাৰ কামৰ প্ৰত্যাহ্বান আৰু দুৰ্বলতাৰ বিষয়ে গভীৰ হ'ব। এটা নতুন উদ্যোগ আৰম্ভ কৰিব পাৰে। শ্ৰোতা বন্ধুসকল, বৃষ ৰাশিৰ আজিৰ দিনটোত চালে দেখা পাওঁ যে যিসকল লোক অৰ্থাৎ বৃষ ৰাশিৰ লোক ৰাজনীতিৰ সৈতে জড়িত, তেওঁলোকৰ আসন বা তেওঁলোকৰ পদটো অধিষ্ঠিত হ'ব পাৰে বুলি কৈছে। আসন অৰ্থাৎ তেওঁলোকৰ দখলভোগ হ'ব পাৰে তেওঁলোকে। আৰু যিমান সম্ভৱ সোনকালে কিছুমান গুৰুত্বপূৰ্ণ কাম আছে তেনেহ'লে সেই কামবোৰ অতি সোনকালে কৰি ল'বলৈ কৈছে, যাৰ ফলস্বৰূপে আপোনাৰ লাভান্বিত হ'ব। আৰু আপোনাৰ যিটো সৃষ্টিশীল কাম, সেই কামৰ দ্বাৰা আপোনালোকৰ ওচৰ চুবুৰীয়া বন্ধু বান্ধৱ সকলোৱে হয়তো আপোনাক আকৰ্ষিত হ'ব। আপোনাৰ যিটো সৃষ্টিশীল গুণ আছে সেই গুণটোৰ প্ৰতি তেওঁলোকে আপ্লুত হ'ব। আৰু লগতে কৈছে যে আপোনালোকৰ কামৰ প্ৰত্যাহ্বান আহিব পাৰে আৰু সেই প্ৰত্যাহ্বানবোৰ আপোনালোকে গ্ৰহণ কৰিব আৰু নিজৰ দুৰ্বলতাবোৰ আঁতৰাবলৈ চেষ্টা কৰিব। আৰু আজিৰ দিনটোত হয়তো আপোনালোকে কিছুমান নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। শুভ ৰং হৈছে খাকী, শুভ নম্বৰ হৈছে 25। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল।
আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে মিথুন ৰাশি। আপুনি উচ্চ শিক্ষাৰ বাবে বৃত্তি লাভ কৰিব পাৰে। আপোনাৰ সন্তানৰ আচৰণ আজি আপোনাৰ প্ৰতি যথেষ্ট ভাল হ'ব। আজি আপুনি প্ৰকৃতিৰ মাজত সময় কটাব বিচাৰিব। আনৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ নকৰিব। মানুহৰ পৰা অত্যধিক প্ৰশংসা আশা নকৰিব। দাৰ্শনিক বিষয়ে চিন্তা কৰিবলৈ আগ্ৰহ ল'ব। শ্ৰোতা বন্ধুসকল, মিথুন ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত আপোনালোকে উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে আপোনাৰ যিটো টকা পইচাৰ আৱশ্যক হয়, সেই টকা পইচাটো আপোনালোকে লাভ কৰিব বুলি কৈছে। লগতে কৈছে যে আপোনালোকৰ আচৰণে বা আচৰণৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হ'ব বুলি কৈছে ওচৰ চুবুৰীয়া বা আপোনালোকৰ পৰিয়াল। আজি আপুনি প্ৰকৃতিৰ মাজত, অৰ্থাৎ আপোনালোকে সেউজীয়া প্ৰকৃতিৰ মাজত গৈ সময় অতিবাহিত কৰি আনন্দিত লাভ কৰিব বুলিও কৈছে। আৰু লগতে কৈছে আনৰ উপদেশ, সেই উপদেশটো গ্ৰহণ নকৰিবলৈ কৈছে বা নিৰ্ভৰ নকৰিবলৈ কৈছে। নিজৰ ইচ্ছামতে বা নিজৰ মগজ ব্যৱহাৰ কৰি যিকোনো সিদ্ধান্ত ল'বলৈ কৈছে। আৰু মানুহৰ পৰা বেছি আশা নকৰিব। দাৰ্শনিক বিষয়েও আজি আপোনালোকে অলপ আগ্ৰহ দেখুৱাব পাৰে। শুভ ৰং হৈছে বেগুনীয়া, পাৰ্পল কালাৰ। শুভ নম্বৰ হৈছে 30। শ্ৰোতা বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে কৰ্কট ৰাশি। আপোনাৰ মতামত আপোনাৰ পত্নীৰ সৈতে ভাগ বতৰা কৰাটো নিশ্চিত কৰিব, কিন্তু মানুহে আপোনাৰ কথাবোৰ অতি গুৰুত্ব সহকাৰে নল'ব বুলি কৈছে। মনত নেতিবাচক চিন্তাৰ উদ্ভৱ হ'ব পাৰে। কিছুমান গুৰুত্বপূৰ্ণ কামত বাধা থাকিব পাৰে। আজি ঋণ লেনদেন একেবাৰে নকৰিব। শিশুসকলৰ কাৰ্যকলাপ আৰু স্বাস্থ্যৰ বিষয়েও যত্ন ল'ব। শ্ৰোতা বন্ধুসকল, কৰ্কট ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে কৰ্কট ৰাশিৰ লোকসকলক কৈছে যে নিজৰ পত্নীৰ সৈতে আপোনালোকে আলোচনা বিলোচনা কৰি যিকোনো কাম কৰাটো ভাল হ'ব বুলি কৈছে। আৰু লগতে কৈছে যে মানুহে আপোনাৰ লোকৰ কথাবোৰৰ প্ৰতি অতি গুৰুত্ব সহকাৰে গ্ৰহণ নকৰিব বুলি কৈছে। অৰ্থাৎ আপোনালোকে যদি কিবা ভাল পৰামৰ্শ দিলেও হয়তো তেওঁলোকক সেই পৰামৰ্শটো ভাল নালাগিব পাৰে। আৰু লগতে কৈছে যে আজিৰ দিনটোত আপোনালোকৰ কিছুমান নেগেটিভ মাইণ্ডত কিছুমান নেগেটিভ কথা আহিব পাৰে, যিটো কাম কৰিও হয়তো আপুনি আশা কৰাৰ দৰে ফল নাপাওঁ নেকি বুলি এনেধৰণৰ মনত নেগেটিভ মাইণ্ডবোৰত আপুনি হয়তো আজি কিছু সময় অতিবাহিত কৰিব পাৰে। লগতে কৈছে কিছুমান গুৰুত্বপূৰ্ণ কামৰ ক্ষেত্ৰতো বাধা হ'ব পাৰে। এনেধৰণৰ যদি আপোনালোকে নেগেটিভ চিন্তা যদি মাইণ্ডত আহি থাকে, তেনেহ'লে সেই চিন্তাই আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কামৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব। আজিৰ দিনটোত আৰু কৈছে যে কোনো ধৰণৰ ঋণৰ লেনদেন নকৰাটোৱে ভাল হ'ব। শিশুসকলেও তেওঁলোকৰ কাৰ্যকলাপ আৰু স্বাস্থ্যৰ বিষয়েতো যত্ন লোৱাটো ভাল হ'ব। শুভ ৰং হৈছে ভায়লেট কালাৰ আৰু শুভ নম্বৰ হৈছে 18। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে সিংহ ৰাশি। ব্যৱসায়ীসকলে আজি তেওঁলোকৰ অমীমাংসিত পৰিশোধ প্ৰাপ্ত কৰিব বুলি কৈছে। অৰ্থাৎ সিংহ ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত যিসকল লোকে ব্যৱসায়ৰ লগত জড়িত তেওঁলোকক কৈছে যে কিছুমান অমীমাংসিত পৰিশোধ আজি হয়তো আপোনালোকে প্ৰাপ্ত কৰিব পাৰে বুলি কৈছে। আপোনাৰ পত্নীৰ সৈতে কৰাবলৈ যাব পাৰে। আপুনি চাকৰিত বোনাছ পাব পাৰে বুলিও কৈছে। আপুনি ভৱিষ্যতৰ কিছুমান প্ৰকল্পৰ বাবে পুঁজি সংগ্ৰহ কৰিব পাৰে।
আপোনাৰ শত্ৰু আৰু বিৰোধীৰ দ্বাৰা দমন কৰা হ'ব। শ্ৰোতা বন্ধুসকল, কৈছে যে আজিৰ দিনটোত আপোনালোকে ভৱিষ্যতৰ কাৰণে নিজৰ চিন্তা চৰ্চা কৰি আপোনালোকে হয়তো পুঁজি অৰ্থাৎ আপোনালোকে ধন সঞ্চয় কৰিবলৈ চেষ্টা কৰিব বুলি কৈছে। আৰু লগতে কৈছে যে আপোনালোকৰ শত্ৰু বা বিৰোধী পক্ষই আপোনালোকক সদায় তলতীয়া কৰিবলৈ চেষ্টা কৰিব বুলি কৈছে। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ ৰাশিফলবোৰ। আৰু শুভ ৰং হৈছে সেউজীয়া, শুভ নম্বৰ হৈছে 5। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কন্যা ৰাশি। প্ৰেম সম্পৰ্কত বাধা থাকিব পাৰে বুলি কৈছে। আজিৰ দিনটোত কন্যা ৰাশিৰ লোকসকলে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত কিছু বাধা পাব পাৰে। আপুনি পৰিয়ালৰ সৈতে যথেষ্ট সময় অতিবাহিত কৰিব, অৰ্থাৎ পৰিয়ালৰ লোকসকলৰ সৈতে আপোনালোকৰ কিছু সময় অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন পদ্ধতিৰ সৈতে পৰীক্ষা নিৰীক্ষা কৰাটো পৰিহাৰ কৰিবলৈ কৈছে। কেৰিয়াৰ ক্ষেত্ৰতে নিজকে প্ৰমাণ কৰাৰ এয়াই হৈছে ভাল সময়। গতিকে আপোনালোকে সেই সুযোগটো গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। আপুনি বিষয়াসকলৰ পৰাও যথেষ্ট সন্মান পাব। শুভ ৰং হৈছে সেউজীয়া, শুভ নম্বৰ হৈছে 11। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে তুলা ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হোৱাত সুখী হ'ব। আপুনি আপোনাৰ পত্নী স্বাস্থ্যৰ বিষয়েও চিন্তিত হ'ব। নিয়োজিত লোকসকল তেওঁলোকৰ কামৰ প্ৰতি সমৰ্পিত হৈ থাকিব। ঘৰৰ পৰিৱেশ আনন্দ আৰু উৎসাহেৰে ভৰি থাকিব। আপুনি এটা ধৰ্মীয় স্থান ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিব পাৰে। শ্ৰোতা বন্ধুসকল, তুলা ৰাশিৰ আজি দিনটো চালে দেখা পাওঁ যে তুলা ৰাশিৰ লোকসকলে আজি হয়তো কিছুমান গুৰুত্বপূৰ্ণ কাম কৰি সুখী হ'ব বুলি কৈছে। আৰু লগতে কৈছে যে নিজৰ জীৱনসংগীৰ স্বাস্থ্যৰ ক্ষেত্ৰতো অলপ মনোযোগ দিবলৈ কৈছে। ঘৰুৱা পৰিৱেশৰ ক্ষেত্ৰত বা ঘৰুৱা পৰিৱেশত আপোনালোকৰ অলপ আজি আনন্দদায়ক পৰিৱেশ থাকিব বুলি কৈছে। ধৰ্মীয় ক্ষেত্ৰত আপোনালোকৰ অলপ আগ্ৰহ মনত সৃষ্টি হ'ব পাৰে। শুভ ৰং হৈছে কলা, শুভ নম্বৰ হৈছে 24। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। শ্ৰোতা বন্ধুসকল, চাকৰিৰ পৰিস্থিতি আপোনাৰ বাবে যথেষ্ট প্ৰতিকূল হ'ব বুলি কৈছে। হঠাতে বিত্তীয় লোকচান হোৱাৰ সম্ভাৱনাও আছে। সম্পত্তিৰ বিবাদ উদ্ভৱ হ'ব পাৰে। শ্ৰোতা বন্ধুসকল, আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ অলপ বেয়া হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে সাৱধান অৱলম্বন কৰিব। খৰখেদাকৈ কোনো কাম বা সিদ্ধান্ত নল'ব, অন্যথা আপোনালোকৰ সেই সিদ্ধান্ত বা কামৰ আপোনালোকে পৰিণাম ভুগিবলগীয়া হ'ব পাৰে। আপুনি আপোনাৰ দেউতাকৰ পৰা নিৰ্দেশনা আৰু সমৰ্থন পাব। শুভ ৰং হৈছে মুগা, শুভ নম্বৰ হৈছে 21। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে ধনু ৰাশি। আপুনি কৰ্মক্ষেত্ৰত নতুন বন্ধু বনাব পাৰে। আজি আপুনি ঘৰত আৰাম কৰিবলৈ আৰু চিনেমা উপভোগ কৰাৰ পৰিকল্পনা কৰিব পাৰে। আজিৰ দিনটো আপোনাৰ বাবে এক বিশেষ দিন আৰু শুভ দিন হ'বলৈ গৈ আছে বুলি কৈছে। পাৰিবাৰিক সমস্যা সম্পৰ্কীয় ভুল বুজাবুজিও সমাধান কৰা হ'ব। আপুনি সন্ধিয়া বন্ধুবৰ্গৰ সৈতে কথা পাতিব বুলি কৈছে। শ্ৰোতা বন্ধুসকল, ধনু ৰাশিৰ আজিৰ দিনটোত যথেষ্ট ভাল দেখা গৈছে। শুভ ৰং হৈছে বগা, শুভ নম্বৰ হৈছে 9।
শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে মকৰ ৰাশি। শ্ৰোতা বন্ধুসকল, মকৰ ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে মকৰ ৰাশিৰ লোকসকলক কৈছে আজিৰ দিনটোত ধৈৰ্যশীল হৈ থকাটো ভাল হ'ব। আৰু লগতে কৈছে যে গেছ সম্পৰ্কীয় হওক বা কোষ্ঠকাঠিন্য আপোনালোকৰ সমস্যা হ'ব পাৰে। সামাজিক খণ্ডৰ সৈতে জড়িত লোকসকলেও তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি বিশেষ মনোযোগ দিয়াটো উচিত। আজি মকৰ ৰাশিৰ লোকসকলক কৈছে যে অনলাইন বজাৰ কৰিবলৈ আপোনালোকে হয়তো ব্যস্ত থাকিব পাৰে বা অনলাইন বজাৰ কৰিব বুলি কৈছে। বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত কিছু উত্তেজনা দেখা গৈছে। শুভ ৰং হৈছে ৰঙা, শুভ নম্বৰ হৈছে 21। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে কুম্ভ ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি আপোনাৰ প্ৰতিভা মানুহৰ সন্মুখত আনিবলৈ সক্ষম হ'ব। আপুনি আজি এটা গুৰুত্বপূৰ্ণ সভাত অংশ হ'ব পাৰে বুলি কৈছে। সভাৰ এটা অংশ হ'ব পাৰে বুলি কৈছে। গুৰুত্বপূৰ্ণ সভাৰ অংশ হ'ব পাৰে বুলিও কৈছে। আত্মীয়সকল ঘৰত উপস্থিত হ'ব পাৰে। আপুনি বিপদজনক কামবোৰ সহজে সম্পূৰ্ণ কৰিব বুলি কৈছে। ব্যৱসায়ী লোকসকলে তেওঁলোকে ভাল অৰ্ডাৰ পাব পাৰে। আপুনি অভিজ্ঞ লোকসকলৰ পৰাও পৰাপক্ষত নিৰ্দেশনা লোৱাটো ভাল হ'ব বা আপোনালোকক পৰামৰ্শ নিৰ্দেশনা বা দিব পাৰে বুলি কৈছে। শুভ ৰং হৈছে মেৰুন, শুভ নম্বৰ হৈছে 12। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষৰ ৰাশি। ৰাশিটো হৈছে মীন ৰাশি। শ্ৰোতা বন্ধুসকল, আপোনাৰ সময় অপ্ৰয়োজনীয় কামত অপচয় হ'ব। অৰ্থাৎ আপোনালোকে যিটো কামত সময় দিবলৈ লাগিছিল সেই কামটোত আপোনালোকে সময় নিদি কিছুমান অপ্ৰয়োজনীয় কামত আপোনাৰ সময় গুচি যাব বুলি কৈছে। ধ্যান আৰু যোগ আপোনাৰ দৈনন্দিন ৰুটিনৰ অংশ কৰি তুলিবলৈ কৈছে। কৰ্মচাৰীসকলে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিব পাৰে বুলি কৈছে। বন্ধুবৰ্গৰ পৰা বেছি আশা নকৰিবলৈ কৈছে। আৰু কিছুমান অপ্ৰীতিকৰ বাতৰি পোৱাৰ ফলত আপুনি হয়তো কিছুমান নিজৰ মনত দুখ অনুভৱ কৰিব পাৰে। চাপৰ ফলত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো কিছু প্ৰভাৱ পৰিব। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে চিয়ান আৰু শুভ নম্বৰ হৈছে 18। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। ইয়াৰ লগতেই আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব, যাতে আগন্তুক ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়াহ'লে আহোঁ, নমস্কাৰ।